কৰিব পাৰিব লাগিব হয়নে ও কলিৰ ব্ৰাহ্মণৰ ওচৰত বেদ মন্ত্ৰ উচ্চাৰণেই নহয় হা ও কেইজন নিৰামিষ আহাৰ ভক্ষণ কৰা ব্ৰাহ্মণ আছে কলি যুগত হয়নে শাকাহাৰী নহলে বেদ মন্ত্ৰ শুদ্ধ উচ্চাৰণ কেতিয়াও নহয় হয়নে নহয় প্ৰথম দুখ হ'ব মন্ত্ৰৰ দ্বিতীয় দুখ হ'ব দ্ৰব্যৰ কাৰণ শুদ্ধ দ্ৰব্য পাবলৈ নাই হয়নে তৃতীয়তে দুখ হ'ব স্থানৰ যজ্ঞ কৰাৰ শুদ্ধ স্থান নাই এতিয়া যজ্ঞ কৰিবৰ কাৰণে কি কৰিছিলে সোণৰ নাঙলে ঠাই চহাই লোৱা হৈছিলে হয়নে বাৰু গতিকে এইবিলাক বিঘিনি যজ্ঞত সদায় আহি থাকিব জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বিঘিনিৰ মুণ্ডটোকে ভাঙি দিলে বিঘিনি উৎপত্তি হ'ব পৰাৰ যিবিলাক বীজ আছিলে বীজবিলাককে সব নাইকিয়া কৰি দিলে বোলে কি এক শৰণ নাম ধৰ্ম গ্ৰহণ কৰা নামে যত যিমান বিঘিনি আছে সকলো দূৰহে কৰিব নামে কেতিয়াও অমংগল নকৰে নামে সকলো সুমংগল কৰিব সেইটো কাৰণে কি বুলি কৈছে জ্ঞানৰ পথত নাহিকে সহায় কৰ্মত বিঘিনি ভয় ভকতি পথত ঈশ্বৰৰ ৰক্ষক জানিবা ৰাজা নিশ্চয় হে ৰাজন ভকতি তুমি কৰিবই নালাগে বোলে কি কৃষ্ণত ভকতি কৰিম বুলি ভাবিলে ভগৱন্ত তোমাৰ ৰক্ষক হৈ যাব তোমাৰ তাত একো বিঘিনিও নাই বাধাও নাই হে ৰাম অজ্ঞান কৰ্ম একো এই অপেক্ষা নকৰি কেৱলে ভকতি তাৰে এ ভকতি সহায় অনলৈ জ্ঞান কৰ্মে কৰিবে কিছু নোৱাৰে এ হৰিত ভকতি এ যিজনে নকৰে পৰম মলি ন বুদ্ধি এ কৰৈ পায়চিত্ত এ কোটি শত যদি তথাপি নুহি কে শুদ্ধি ভাগৱত নপঢ়িবা চকু কণা হ'ব এইকেইটা কথা পঢ়িলে চকু কণা নহয়নো কি হ'ব কক হয়নে নহয় এই কথা ভাগৱতত আছে বুলি যদি ভকতে জানে তেতিয়াহ'লে ব্ৰাহ্মণ মাতি যজ্ঞ কৰিব প্ৰায়শ্চিত্ত কৰিব জানো কেতিয়াও নকৰে হয়নে নহয় সেইটো কাৰণে কৈছে ভাগৱত নপঢ়িবি চকু কণা হ'ব এয়া চকু কণা কৰা কথা নেকি হা যি কথা জানিলে চকু খোল খাব জ্ঞানৰ প্ৰকাশ হ'ব জীৱৰ সংস্কাৰ লাভ হ'ব সেই কথাক জানো সদায় ঢাকি ৰাখিব পাৰিব নোৱাৰে সূৰ্যক একোৱে থাকিব নোৱাৰে সময় ল'ব অকণমান কিন্তু সকলোতে ভাগৱতৰ এতিয়া কি হৈছে কথাবিলাক বিদিত হৈ গৈছে আভুৱা ভুৱা কথাৰে আৰু এটা ভকতক ধৰি ৰাখিব নোৱাৰে এক দেও এক সেও এক বিনে নাই কেও সকলোৱে মুখে মুখে ক'বলৈ লৈছে হয়নে বাৰু গতিকে আমি সেই অলাগতিয়াল আৱৰ্জনাময় কৰ্মবিলাক আৰু এতিয়া কৰিব নালাগে হয়নে নহয় গুৰুজনাই যি শুদ্ধ মত দিছে সেই মতক আমি পালন কৰিব লাগে শুদ্ধ পথ ত্যাগ কৰি যদি আমি অশুদ্ধ অলাগতিয়াল পথটো লৈ থাকো আমি নিজে সংস্কাৰী নহলো তেতিয়াহ'লে আমাক কোনে সংস্কাৰ কৰিব হয়নে বাৰু পাণ্ডৱৰ নাতি পৰীক্ষিত গুৰু ভগৱান শুকে প্ৰত্যয় নিয়াইছে কাৰণ সেইটো দাপৰ যুগৰ অন্ত কলিৰ সন্ধ্যা সেই সময়ত জীৱৰ পাপৰ প্ৰায়শ্চিত্ত দান তপ ব্ৰত যজ্ঞ এইবিলাক আছিলে সেই সময়তে শুকে শুদ্ধ সিদ্ধান্তটো পৰীক্ষিতক দি দিছে কোনো যজ্ঞ কৰিবৰ প্ৰয়োজন নাই কোনো দান কৰিবৰ প্ৰয়োজন নাই কোনো তপ আচৰণ কৰিব নালাগে তুমি কোনো ব্ৰত পালন কৰিব নালাগে বোলে কি মই তোমাক বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই জীৱ তাৰণৰ কাৰণে যিটো শুদ্ধ উপায় দিছে মই তোমাক এতিয়া সেইটো মতামত আগবঢ়াম
যিটো পোৱাৰ পাছত আৰু তোমাক বেলেগ ল'বৰ কোনো প্ৰয়োজন নাথাকে হে যেন খুৰা ভাণ্ড এ সমস্তে তীৰ্থত এ পখালিলে পা দুখ এ নাহিকে কিঞ্চিতো এ পবিত্ৰ তথাপি ও হেনয় হৰি বিমুখ সুকমুনিয়ে পৰীক্ষিতক কৈছে হেৰা পৰীক্ষিত নিপতি ও খুৰা ভৰাই থোৱা পাত্ৰ এটা তুমি ভাবিলা যে এইটো বৰ অশুদ্ধ বস্তু ইয়াত জীৱনৰ পাপ সংঘটিত কৰা এই খুৰা নামৰ বস্তুটো আছিলে গতিকে এই পাত্ৰটো যেতিয়া মোক লাগে মই পাত্ৰটো ধুই নিকা কৰি লওঁ তুমি বিভিন্ন তীৰ্থত গৈ তীৰ্থৰ জলেৰে সৈতে যদিও তুমি ধুইছা ও সেইটো পাত্ৰ কেতিয়াও শুদ্ধ নহয় কিয় সেইটো পাত্ৰ শুদ্ধ নহয় সেই পাত্ৰটোত অশুদ্ধ বস্তু ভৰোৱা আছিলে অপবিত্ৰ বস্তু তাত সোমাই আছিলে সেইটো কাৰণে অপবিত্ৰ বস্তুটোকো শুদ্ধ কৰিব পাৰিব বোলে কিহে ধুৱাব লাগিব বোলে হৰি নামেৰে ধুৱাব লাগিব যদি হৰি ভকতিৰ যদি কেনেবাকে স্পৰ্শ পাই যায় যিমান অপবিত্ৰতা আছে সমস্তবিলাক নাশ হৈ যাব সেইটো কাৰণে কি বুলি কৈছে তথাপি পবিত্ৰ তথাপি হেনয় হৰি বিমুখজন সেই মদৰ পাত্ৰৰ নিচিনা একো এটা শুদ্ধ কৰিব নোৱাৰে একবাৰ মাত্ৰ কৃষ্ণ চৰণত কৰিলে মন নিবেশ এতেকে সকলে ভৈল পায় চিত্ত গুচিল পাপ নিশেষ কি বুলি কৈছে এবাৰ মাত্ৰ কৃষ্ণৰ চৰণত মনটো প্ৰৱেশ কৰাই দিলে মন প্ৰৱেশ হোৱাৰ লগে লগে তেওঁ ভিতৰখন গোটেইখন শুদ্ধ হৈ গ'ল বোলে কৃষ্ণ কি বোলে কৃষ্ণ সকলোকে পোহৰ দিয়ে সূৰ্য সম ৰাম নাম কি বোলে প্ৰচণ্ড অগ্নি যিমান পাপৰূপী শুকান বন আছে সকলো ভস্ম কৰি দিব পাৰে গতিকে ৰাম নাম আৰু কৃষ্ণৰ চৰণ এই দুইটা বস্তু এক হৈ যোৱাৰ পাছত হে পৰীক্ষিত তুমি ৰূপী পাত্ৰটো গোটেইটো শুদ্ধ হৈ গলা তোমাৰ লগত এতিয়া পাপৰ কোনো ছিদ্ৰ নাই গুৰুৱে সংশয় দূৰ কৰি মনটো শুদ্ধ কৰি দিব পাৰিব লাগিব আত্মবিশ্বাস আনি দিব পাৰিব লাগিব পৰীক্ষিতৰ মনত গুৰু ভগৱান শুকে আত্মবিশ্বাস প্ৰতিষ্ঠা কৰি দিলে কিয় প্ৰতিষ্ঠা কৰিলে কৃষ্ণৰ চৰণত পৰীক্ষিত নিপতি একান্ত চিত্তে শৰণাপন্ন কৃষ্ণৰ চৰণ উপাসনা আৰু কৃষ্ণৰ চৰণত আশ্ৰয় এয়াই পৰীক্ষিতৰ কাৰণে জীৱনৰ মূল সঞ্জীৱনী এই কথাকে পৰীক্ষিত নিপতিক গুৰু ভগৱান শুকে গংগাৰ পাৰত বেকত কৰিছে হে যমৰ দূতক এই স্বপ্নটো নেদেখৈ এৰাইলে কাল ৰহাত এ হৰি ভকতিৰ অল্প নিষ্ঠাৰে কহিলো সবে সাক্ষাৎ পৰম জ্ঞানৰ কৰ্মত কৰিয়া ভকতি খেছে স্থয়াতি ভকতি কৰিলে পৰম পবিত্ৰ হুৱে মহায়ন জাতি ভকতিত যত
এ মহাগুণ আছে এ কোনে কহি পাৱে সীমা এ শুনা পুরাতন এ কথা পৰীক্ষিত ও আশ্চর্য আৰু মহিমা পৰীক্ষিত নিবলে কেতিয়া সুখদেৱ গুৰু ভগৱানে ক'লে যে তোমাৰ মনত সুদৃঢ় বিশ্বাস আৰু আস্থা প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা প্ৰাচীন পুৰাতন বৰ ধুনীয়া আখ্যান আছে যিটো আখ্যানৰ দ্বাৰা হৰি ভকতিতকে যে শ্ৰেষ্ঠ বস্তু নাই তাৰ প্ৰকাশ হৈ আছে গতিকে হে পাণ্ডৱৰ নাতি পৰীক্ষিত সেই পুৰাতন প্ৰাচীন যি হৰি ভকতিৰ আখ্যান বা কথা মই তোমাক এটা বেকত কৰিম তুমি একান্ত চিত্তে শ্ৰৱণ কৰা হে শুনি মোক সৰ্বজন ও ভকতি সে মহাধন হে আন জপ যজ্ঞ ধৰ্ম ধান্দা এ ভকতি সে নিজ মাতা এ ভকতি সে গতি দাতা অজানি ভকতি কগলে বান্ধা এ ভকতিত দিয়ামতি ভকতিত কৰা ৰতি এ ভকতিকে পৰলো কবিত এ কৰিও ভকতি নিত অ হেনকে ভকতি হিত অ মৰণতো নেৰৈ দাসিত অ কৃষ্ণকে পৰম দেৱ অ কৃষ্ণক কৰিও সেৱ অ কৃষ্ণত সৰ্বদা দিয়ামতি এ আছে হৃদি পদ্ম মাজে অ ঈশ্বৰ কৃষ্ণত বাজে অ আন কোন দেৱে দিব গতি অ কৃষ্ণ ৰেখে সবে মায়া অ ইটো ধন জন যায়া অ আকতে যি ভজিও কৃষ্ণত অ কৃষ্ণত ভকতি বিনে আন কৰ্মে কোন জনে অ তৰিবে ক দুৰ্ঘোৰ কলিত অ শুনি মোক সাধুজন অ কৰা সাৱধান মন অ সমীপ পাইলে কাল সৰ্প অ ইটো আয়ু ব্যৰ্থ নিলে অ ভাঙ্গিবে কয়ে কটিলে অ ইসব বিষয় মহা দৰ্প এ থৰ হইব হাত ভৰি এ থাকি বাহা দান্ত তৰি অ যাব জীৱ দূতৰ হাতত ঐ ইসব অৱস্থা কেনে এ সদায়ে নপৰে মনে অ এভো নাহি চেতন গাঁৱত অ গৈলে ঘূৰ জমপুৰ অ সবে বুদ্ধি হবে চোৰ অ লোহাৰ ডাঙ্গৰ কুব পায় অ দুতে জৰ পুৰ কৰি অ ৰাখিবে চমৰ জৰি অ ৰাখ বোলান্তাও তৈত নাই হে জানিয়েৰা আনমতি হে ভকতিত কৰা ৰতি হে মুখত নেৰিবাহ
ৰি নাম এ কেনে আছা বাট চাই ইটো আয়ু ব্যৰ্থে যায় নিৰন্তৰে বোলাৰা ৰাম হৰি ৰাম পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকদেৱ মহাৰাজে শুদ্ধ বিচাৰ দিলে শুদ্ধ সংস্কাৰ দিলে শুদ্ধ ধৰ্ম দিলে আৰু কি দিলে 7 দিন সংগ দিলে 7 দিন যেতিয়া সমাপ্ত হ'ব হল এটা পৰীক্ষিত নিপতিয়ে গুৰু ভগৱান শুকক জনালে হে মোৰ গুৰুজন তক্ষক আহি 5 মনৰ ভাৱত মোৰ দুৱাৰ মুখত ৰৈ আছে যি তক্ষকলে ভয় কৰি পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰিছিলে গুৰুৰ ইমানেই কৃপা লাভ হৈ গল পৰীক্ষিতৰ হয়নে পৰীক্ষিতে সকলো আত্মদৃষ্টিয়ে দৰ্শন কৰি আছে চাই আছে 5 মনৰ ভাও ধৰি তক্ষক আহি দুৱাৰ মুখত ৰৈ আছে তক্ষকেও হৰিক চিন্তা কৰি আছে বোলে কি এইজন বৈষ্ণৱৰ ওচৰলৈ মই কাল কেনেকে যাম বোলে কিয় কালো যাব নোৱাৰে কাল মায়া দিৰু অধিকাৰী কোন গুৰুজন সুখ সুখ হল গুৰু পৰীক্ষিতৰ আত্মাৰূপ এই গুৰু ভগৱান যদি লগত থাকে মই মৃত্যু তেওঁৰ ওচৰলৈ কেতিয়াও যাব নোৱাৰো তেতিয়া পৰীক্ষিত নিপতিয়ে হাত জোৰ কৰি গুৰু ভগৱান শুকক কান্দি কান্দি কৈছে হে গুৰুজন আপুনি মোৰ হৃদয়তে আছে আপুনি মোৰ সন্মুখত থকাৰ এতিয়া আৰু কোনো প্ৰয়োজন নাই আপুনি আকৌ অন্তৰ্নিহিত হওক কি হ'বলৈ ক'লে অন্তৰ্ধান হওক আপুনি আকৌ আপোনাৰ নিজৰ স্থানলৈ গমন কৰক সেই বৈকুণ্ঠ ধামলৈ আপুনি যাত্ৰা কৰক হয়নে যে মোৰ কি সময় হল মোৰ এই দেহৰ সজাটোপা এটা নিজকে মুক্ত কৰিবৰ সময় হল এই জড় বন্ধনত মই পৰীক্ষিত আৰু বান খাই থাকিবৰ মোৰ ইচ্ছা নাই যিজন ভগৱন্তৰ কথা মই শ্ৰৱণ কীৰ্তনৰ আনন্দ মই আপোনাৰ কৃপাত পালো মই সেইজন কৃষ্ণৰে অংশ মই জীৱ আছিলো গতিকে মই সেই কৃষ্ণ স্বৰূপ পৰম ব্ৰহ্মদেই মই লীন যাব বিচাৰো তেতিয়া কি হল গুৰু ভগৱান শুকে পৰীক্ষিতক আশীৰ্বাদ দি নিজৰ স্থানলৈ বিদায় ললে 5 মনৰ ভাও ধৰি কালৰূপী তক্ষক আহি পৰীক্ষিতৰ ওচৰত বহিলে আৰু পৰীক্ষিতে ঈশ্বৰ কৃষ্ণক ধ্যান কৰি কৰি কৃষ্ণৰ নাম লৈ লৈ প্ৰাণ ত্যাগ কৰি দিলে নিথৰ দেহতহে এই কালৰূপী তক্ষকে সৰ্পৰ ৰূপ ধাৰণ কৰি পৰীক্ষিতৰ চৰণ স্পৰ্শ কৰিলে মানে কৃষ্ণক শৰণাপন্ন জনক কালেও ভয় কৰে তক্ষকেও ভয় কৰে হয়নে বাৰু আৰু তক্ষকেও পৰীক্ষিতৰ চৰণ স্পৰ্শ কৰিহে নিজৰ কণ্টক পাপৰ পৰা মুক্ত হ'ব পাৰিলে হয়নে বাৰু ইয়াৰ পাছত দ্বাদশ স্কন্ধত আকৌ জন্মেজয়ৰ সৰ্পযজ্ঞ গোটেই সৰ্পকুলকে বিনাশ তথাপিতো তক্ষকক কিন্তু মৃত্যু দিব নোৱাৰিলে মৃত্যু জন্ম হলে জীৱৰ ওচৰলৈ আহিবই লাগিব এতিয়া আমাক সেই সুমধুৰ সুমংগল পবিত্ৰ কথাখিনি শুকদেৱ গুৰু ভগৱানে পৰীক্ষিত নিপতিক কৈছে আৰু সেইখিনি কথা আমি এই জীৱন পৰীক্ষা দি থকা জীৱৰূপী পৰীক্ষিত সকলো এতিয়া আজি অকণমান শ্ৰৱণ কৰিব লাগিব
এ শুকনি গদতি ৰাজা চিত কৰা স্থিৰ এ আশ্চৰ্য মহিমা কিনো হৰি ভকতিৰ এ আছে যত যত যজ্ঞ ধৰ্ম সংসাৰৰ জানিবা সবে হৰি নামৰ কিংকৰ কি বুলি কৈছে আমাৰ শাস্ত্ৰই হে ৰজা পৰীক্ষিত মই তোমাক কৈছো তুমি মনটো স্থিৰ কৰা আশ্চৰ্য কিমান মহিমা হৰি ভকতিৰ তুমি এবাৰ অনুভৱ কৰা বোলে কি আন যত যত যজ্ঞ ধৰ্ম সংসাৰৰ এই জগতত প্ৰৱৰ্তন কৰিয়াই থোৱা আছে জানিবা সবে হৰি নামৰ কিংকৰ এই সকলোবিলাক হৰি নামৰ দাস অধীন সেইটো কাৰণে বামতে পূজা পাতল প্ৰায়শ্চিত্ত কৰাৰ পাছত নাম এষাৰ গোৱাবলৈ কয় কিয় বামুণেও জানে প্ৰায়শ্চিত্ত শুদ্ধ নকৰে বুলি তেওঁলোকেও জানে ই অকণমান মোহাৰি মৰম সানিহে দিয়ে বাহিৰৰ সেই পোহাটোত ভিতৰৰ পোহাৰ চকুটো তাতে সোমাই থাকে হয়নে সেইটো শেষ কৰিবৰ কাৰণে কি কৰিব লাগিব তাক পূজা পানীয়ে বাস কৰিব লাগিব কিহে বাস কৰিব হৰি নামে বাস কৰিব এ পুণ্য অৰণ্যত এ হৰি নাম মহাসিংহ এ পলাই পাপ হস্তি যেন শুনিতাৰ লিংগ পুণ্য অৰণ্যৰ মাজত মহা সাহসেৰে ভ্ৰমণ কৰে কি হৰি নাম সিংহ হৰি নাম সিংহ ক'ত ভ্ৰমণ কৰে পুণ্য অৰণ্যত হয়নে যিজনৰ লগত পাপ থাকে তেওঁ কেতিয়াও নাম ল'ব নোৱাৰে হৰিয়ে পাপ তাৰ পৰা হৰণ কৰি দিব লাগিব তেতিয়াহে নাম ল'ব পাৰিব সেইটো কাৰণে নাম লোৱাজনে পুণ্য অৰণ্যতে প্ৰৱেশ কৰি দিয়ে সেইটো কাৰণে কি বুলি কৈছে পুণ্য অৰণ্যত হৰি নাম মহাসিংহ পলাই পাপ হস্তি যেন শুনিতাৰ লিংগ হয়নে পাপ বিলাক কোলা কোলা এনেকুৱা এই হাতী নিচিনা বোলে ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড হয়নে নাম কি নাম হল অগ্নি এই পাপ ৰূপী হস্তিবিলাকক নামে কি কৰে ছাই কৰি দিয়ে সিংহৰ ভয়ত কিদৰে যিদৰে হাতী পলাই সেইটো কাৰণে নাম সিংহৰ ভয়ত পাপ বিলাকো পলাই ভিৰাই লৰ মাৰে এ হৰি নামে খেদামে পাপৰ পুৰি নাহি এ কৃষ্ণ বিমুখত সবে হৱে কথাই হৰি নামে যেতিয়া খেদে পাপৰ জম বুলি এখন পুৰ আছে সেইখন পুৰ স্থায়ী নহয় বোলে সেইটো কাৰণে কি কয় পাপ বিলাক একেলগ হয়গে ক'ত য'ত কৃষ্ণৰ নাম প্ৰৱেশ হোৱা নাই য'ত কৃষ্ণৰ ভকতি প্ৰৱেশ হোৱা নাই য'ত কৃষ্ণৰ স্মৰণ হৈ থকা নাই তাত কি কৰেগে পাপ বিলাক গৈ হৰি বিমুখত একেলগ হয়গে য'ত হৰি ভকতি নাই সেইকণৰ সমান আৰু পাপী ঠাই নাই বোলে এ পৰম পাতকী আছে নে কিবা ব্যৱস্থা হ'ব দিয়ক ন ঈশ্বৰে তেনেকে কৈ আছে আৰু কৃষ্ণ হে পৰম পাতকী যিটো আতি অনাচাৰী অসিও ভকতক ৰক্ষা কৰন্ত মুৰাৰী এ চতুৰ্ভুজ ৰূপে পাৱে বৈকুণ্ঠ নগৰ এ আশ্চৰ্য মহিমা কিনো হৰিৰ নামৰ এ নাহি পায়চিত হৰি নামৰ সমান এ শুনা পূৰ্ব কথাই অজা মিল উপাখ্যান
হে নামৰ আভাসে কৰে পাপক উচ্চাত এ শুনা বিষ্ণু দূত যম দূতৰ সংবাদ এ কৌনজপুৰত এক বামনয় আছিল অয়াতি অনাচাৰ দ্বিজ নাময় দামিল এ পৰম বিচাৰ পতিত পাপিষ্ঠ এ কৰিলে মহন্ত কয় অনেক অনিষ্ট বৃদ্ধ পিতৃ মাতি যত তেজিলে ভাৰ্যাক এ সকল সৰ্বস্ব দিয়া ভজিলে বেশ্যাক এ জাতি কুল কৰ্ম মানে সমস্তে তেজিল বেচাৰ গৰ্ভত 10 পুত্ৰ উপজিল এ কনিষ্ঠ পুত্ৰৰ নাম থৈলা নাৰায়ণ নাম ভাৰ্যা পুত্ৰ পুষিবাৰ মাত কৰে কাম এ খেলে জুৱা পাশা মিছা মাতে অহংকাৰী এ চুৰি কৰি দেই ডকা মনুষ্যক মাৰি অস্থিবধ ৰাজবধ একোৱে নচাৱে তাইক মাত্ৰ পুষে আন যত বিত পাৱে যিদিনা নপাৱে ধন বেচা পাৰে গালি থাকে সৰ্বদায়ে দ্বিজ তাইৰ আশা পালি তাই ভৈল তপ জপ যজ্ঞ ধৰ্ম ধ্যান সপোনতো বেচাবিনে নিশ্চিন্তয়ান হেন পাপ নাছিল দ্বিজৰণী সিজিল দুষ্টৰ প্ৰসংগে নষ্ট ভৈল জামিল এ জাতিত বামন সিটো কৰ্মত চনাল ভাৰ্যা পুত্ৰ পুষতে অনেক গৈল কাল এ ভৈল অষ্টাধিক আশী বৰিষ প্ৰমাণ বৃদ্ধ বয়সত তাৰ হে নুপজিল জ্ঞান আৰু একো কৰ্ম কৰি বেক সক্য নাই এ কনিষ্ঠ পুত্ৰক মাত্ৰ এ থাকে উমলাই এ প্ৰাণটো অধিক সিটো পুত্ৰ নাৰায়ণ মিলে সুখ শুনি তাৰ এ মধুৰ বচন এ তাতে মন মজিল দি জৰ সমুদায় এ পৰম কৌতুকে তাৰ এ লীলা থাকে চাই এ ধুৱাৱে খুৱাৱে মহা স্নেহে নিতে তাকে হে আশা নাৰায়ণ বুলি হে ৰাতি দিনে ডাকে হে উঠা নাৰায়ণ হেৰা বৈশা নাৰায়ণ হে ভুঞ্জা নাৰায়ণ বুলি হে ডাকে সৰ্বক্ষণ হে পান পখি আছে যিটো কনিষ্ঠ পুত্ৰত নাৰায়ণ বিনে নাহি হে বচন মুখত সৰ্বদায় তাকে মন পুত্ৰত সমূলি হে সপোনত মাত সিটো হে নাৰায়ণ বুলি এখনে খনে মন তাৰ তনয়ত পৰে এ সপোনে খচিতে নাৰায়ণ নাম স্মৰে এ ভৈলা যিটো পুতৰ বিপৰয়া শকতি নজানিলা আয়ু আশী এ ভৈলা সমাপতি নীলে কবয়স পুত্ৰ স্নেহে আলে জালে বিফলে জনম গৈল
হে পাইলে অন্তকালে অজামিল দ্বিজ আছিলে ও দ্বিজ মানে কি হা দ্বিজ মানে যাৰ দুবাৰ জন্ম হয় দুবাৰ জন্ম সেইটো কাৰণে দ্বিজ বুলি কৈছে হয়নে দুবাৰ জন্ম হল হয়নে কিন্তু ঘোৰ সংসাৰী যি কেৱল সংসাৰতে মজি থাকে ও সেইজন কি হা সেইজন ঘোৰ সংসাৰী হয়নে নহয় এই সংসাৰখনৰ এটা নাম কি সংসাৰখনৰ এটা নাম হল অসাৰ যিটো সাৰ নাই হয়নে সংসাৰৰ এটা নাম কি মায়াজাল সংসাৰৰ এটা নাম কি মায়াজাল হয়নে এই সংসাৰখনৰ কাৰণে আটাইতকৈ ডাঙৰ মায়া কোন মায়া হল ভাজ্যা মায়া হল কি ভাজ্যা ভাজ্যাগৰাকী হল মায়া হয়নে বাৰু এতিয়া ভাজ্যাই যিটোকে ক'ব সেইটোকে শুনিব ভাজ্যাই যিটোকে ক'ব সেইটোকে পালন কৰিব লাগিব নহলে কি হ'ব নহলে লঘোণে থাকিব লাগিব হয়নে নহয় এতিয়া অজামিল দ্বিজ মানে কি দুবাৰ জন্ম হৈছিলে এবাৰ কায়িকভাৱে জন্ম হল হয় নহয় তাৰ পাছত নৱগুণ পিন্ধাই দিলে বামনক নৱগুণ নিপিন্ধাই জানো উত্তৰী দান নকৰে জানো হয়নে এই ভকতিৰ সংস্কাৰখিনি দি তেওঁক আকৌ এবাৰ জন্ম দিয়া হল সেইবাৰ তেওঁ দ্বিজ হল হয়নে এবাৰ জন্ম আমাৰ কায়িকভাৱে হয় 2 নম্বৰ বাৰ জন্ম আমি যেতিয়া গুৰুত শৰণ লম হা শৰণ ভজন লৈ যেতিয়া আমাৰ কায় বাক্য মন আমি শুদ্ধ কৰি লম তেতিয়া আমি ব্ৰাহ্মণ হম ব্ৰহ্মময় ঈশ্বৰক আমি বুজিবলৈ আৰম্ভ কৰিম হয়নে বাৰু হৰি ভকতিৰ সুগম পথটো যেতিয়া আমি কায় বাক্য মন এক কৰি যেতিয়া আমি বৰণ কৰিম সেইটো 2 নম্বৰ জন্ম দ্বিজ হয়নে বাৰু গুৰুত শৰণ ললে শাস্ত্ৰৰ বিচাৰ পালে ভকতৰ সং পালে আৰু ভগৱানৰ নাম পালে এইখিনি পোৱাৰ পাছতো তেওঁ একো নাপালে বোলে কি পুত্ৰ ভাজ্যা কন্যা অকল এইবিলাকতে মজগুল হৈ থাকে কোনোদিন ভকতৰ সংগলৈ নাযায় ভগৱানৰ গুণ কীৰ্তন নকৰে হৰিৰ উপাসনা নকৰে হয়নে কেৱল মাত্ৰ শুভ সময়ত হে কৃষ্ণ হে ৰাম হে নাৰায়ণ অকল সেই বুলি স্মৰণ কৰে এতিয়া কি সেইটো সংসাৰী জীৱ এই সংসাৰী জীৱটোৱে হল অজামিল ই সংসাৰো ত্যাগ কৰিব নোৱাৰে আৰু ইফালে হৰিকো ত্যাগ কৰিব নোৱাৰে হয়নে বাৰু যেতিয়া বয়স বাঢ়ি আহিলে এই ইন্দ্ৰিয়বিলাক যেতিয়া দুৰ্বল হল হাত কঁপিবলৈ ললে চকুৱে কম দেখিবলৈ ললে কাণেৰে কম শুনিবলৈ ললে হয় নহয় কেৱল এটা ইন্দ্ৰিয়হে অলপ ভালকে কাম কৰি আছে সেইটো কি সেইটো হল বাক ইন্দ্ৰিয় কথা ক'ব পাৰে হয়নে এই কথা ক'ব পৰা ইন্দ্ৰিয়টোৰ নাম হল কি নাৰায়ণ অনিষ্ঠ ইন্দ্ৰিয় এইটো বাকী 9টা ইন্দ্ৰিয় জন্মৰ লগে লগেই ই লাহে লাহে বিকাশ হয় হয়নে এটাইতকৈ শেহত প্ৰকাশ হয় কি এই বাক ইন্দ্ৰিয় খোজ কঢ়াৰ পাছতো দৌৰি ফুৰাৰ পাছতো হয়নে মাত ফুটিছেনে বুলি মানুহে সোধে হয়নে বাৰু এই বাক ইন্দ্ৰিয়ৰ যিটো পুত্ৰ বা ঈশ্বৰ তত্ত্ব এই ঈশ্বৰ তত্ত্বটোৰ নাম হল নাৰায়ণ এই কণ্ঠ শক্তি ক'ৰ পৰা প্ৰকাশ পায় নাভিৰ পৰা আহে প্ৰাণৰ পৰা আহে
এইটো কাৰণে যিখন মুখেৰে হৰিক স্মৰণ নকৰিলে সেইখন মুখৰ কিবা মূল্য আছেনে বাৰু? যি মুখেৰে সৈতে ভগৱানৰ নাম স্মৰণ নকৰিলে সেইখন মুখ দিয়া নিদিয়া একে নহয় জানো? সেইটো কাৰণে এই অজামিল স্বৰূপ অশুদ্ধ জীৱটো শুদ্ধ হ'ব বিচাৰিছে মৃত্যুৰ সময়ত। বোলে কি এই পুত্ৰ ভাৰ্যা পৰিবাৰ এইবিলাকৰ কথা মই একো নাজানো, হয়নে? এই কনিষ্ঠ পুত্ৰ মোৰ নাৰায়ণ, মই ইয়াকে মনত পেলোৱাটো উচিত হ'ব, হয়নে বাৰু? এতিয়া এই পুত্ৰটোৰ নামটো ৰাখিছিলে নাৰায়ণ। ৰাখোতাজন কোন? ৰাখে হৰি মাৰে কোনে? এই কনিষ্ঠ পুত্ৰৰ নাম ৰাখোতাজনে ঈশ্বৰ, সেইজনে ভগৱান। কি নাম ৰাখিলে? হৰিৰ আটাইতকৈ মধুময় নামটো নাৰায়ণ, যি নামৰ পাছত সহস্ৰ নাম সদায় ঘূৰি থাকে, যি নামৰ পাৰাপাৰ সীমা সংখ্যা কোনেও দিব নোৱাৰে। চাৰি বেদ চাৰি অক্ষৰ সাৰ কাহিয়ানি বমা দেৱে হে থলে নাৰায়ণ বাণী হেন নাৰায়ণ নাম গায়া এ শুদ্ধ কৰো আমি চিত্ত কায়া। এই হৰি সন্তোষৰ কাৰণ আনন জানি, এই হৰি সন্তোষৰ কাৰণ আনন জানি। পুত্ৰৰ নাম নাৰায়ণ ৰাখিছিলে অজামিলে, কিন্তু নাৰায়ণ নামটো কোনে ৰাখিছিলে? নাৰায়ণ নামটো ৰাখিছিলে সৃষ্টিকৰ্তা ব্ৰহ্মাই। ব্ৰহ্মাই কি কৰি ৰাখিছিলে? ব্ৰহ্মাই পাইছিলে হৰিয়ে উদ্ধাৰ কৰি দিয়া চাৰিবেদ। যেতিয়া তেওঁ তপস্যা আৰু সাধনাত সিদ্ধি লাভ কৰিছিল, তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাক জগতৰ হৰিয়ে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য গীতা ৰামায়ণ মহাভাৰত সমস্ত শাস্ত্ৰ আশীৰ্বাদ ৰূপত দান দিছিলে। এই বেদৰ তত্ত্ব মৰ্ম অৰ্থবিলাকক সৃষ্টিকৰ্তা ব্ৰহ্মাই বেদৰ পৰা সাৰটো উদ্ধাৰ কৰিব বিচাৰিলে। এই 4 বেদক কি কৰিলে? 4 বেদক মন্থন কৰিলে। ঋক যুজু সাম অথৰ্ব। এই 4 বেদৰ পৰা 4টা অক্ষৰ আনিলে। এই 4টা অক্ষৰ আনি পেলাই তেওঁ কি কৰিলে? সমস্ত জগতকে ধৰি ৰখা, সমস্ত ব্ৰহ্মাণ্ডকে পালি থকা, মানে গোটেই জগত যাৰ আশ্ৰয়ত আছে সেই পৰম পবিত্ৰ নাম ৰাখিলে কি? নাৰায়ণ। এতিয়া সেই মহানামকে লৈ আছে কোনে? এই অশুদ্ধ অপবিত্ৰ এই অজামিল নামৰ এই বেইছাত পতিত হোৱা জীৱটোৱে। নামটো ঈশ্বৰ বুলি নাজানে। কাৰ বুলি জানে? তেওঁ পুত্ৰৰ বুলি জানে। ঈশ্বৰ জ্ঞান নাইয়ে অকণো। গোটেই জীৱটোৱে ঘূৰ সংসাৰী, সংসাৰতে মজি আছে, খালি শুওঁতে খাওঁতে উঠোতে বহোঁতে এই কনিষ্ঠ পুত্ৰটোৰ মুহটো এৰিব পৰা নাই। সেইটো কাৰণে তাক মাতি আছে। এতিয়া এই যে
নিজৰ পুত্ৰ বুলি মাতোতেও জগতৰ হৰি যে সন্তুষ্ট হ'ব পৰীক্ষিত নিপতিক বুজাইছে এই তোমাক ঋষিসকলে তপ যজ্ঞ দান ব্ৰত এইবিলাক পালন কৰিবলৈ কৈছিলে মই তোমাক সেইবিলাক নাই কোৱা মই তোমাক এক কৃষ্ণদেৱ ভজিবলৈ কৈছো আৰু হৰিৰ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছো নামৰ মহিমাটো তুমি বুজি লোৱা বোলে কি অৰ্থও নাজানে তত্ত্বও নাজানে একো মৰ্মও নাজানে তোমাৰ দৰে আহি গুৰু চৰণত আশ্ৰয় লৈ সহস্ৰ ঋষিৰ লগত গংগাৰ পাৰত তেওঁ ভাগত শুনাও নাছিলে হয়নে সম্পূৰ্ণ সংসাৰ চিন্তা কৰি থকা জনে অন্তিম সময়ত মোৰ তেওঁ স্বামীৰ নামটো স্মৰণ কৰিবলৈ ল'লে ৰজাবিল নামৰ জীৱটোনো কেনেকে উদ্ধাৰ হ'ব গুৰু ভগৱান শুকে পাণ্ডৱৰ নাদি পৰীক্ষিত এতিয়া সেই কথা স্মৰণ কৰাইছে হে ৰাম ভৈলাই আখি বিপৰমৰ সন্নিহিত হে ভয়ংকৰ দেহা যেন হে আংগাৰৰ পুঞ্জ হে ৰঙা দুই চকু কপ কাৱে যেন গুঞ্জ এটা কি হল ভৈল যিটো পুত্ৰত বিপৰ আশকতি নজানিলা আয়ু আশী ভৈলে সমাপতি শেষত অকল সেই লোভ মোহ কাম সকলো নাইকিয়া হলত অকল পুত্ৰটোলৈকে মনত পৰি থাকে বয়সো শেষ হ'ব হ'ল আৰু মনত অকল পুত্ৰটোকে ৰাখি যায় অকল তাকে মাতি থাকে হেৰৌ নাৰায়ণ আশৌ নাৰায়ণ উঠৌ নাৰায়ণ বসৌ নাৰায়ণ অকল তেনেকে ৰাতি শুওঁতেও সেই নাৰায়ণকে মাতি থাকে নীলেক বয়স পুত্ৰ স্নেহে আলে জালে 81 বছৰ পাৰ হৈ গ'ল এইখন আলডালত ধৰি থাকোতে হৰি ভকতি কৰিবলৈ সময় নাপালে বিফলে জনম গৈল পাইলে অন্তকালে